মূল কথাটো হ'ল কি আমাৰ যিটো দাবী ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ আমাৰ এইটো ন্যায্য দাবী হয়। ইয়াত জনজাতিকৰণৰ আগত নিৰ্বাচনৰ আগতে জনজাতিকৰণ দিব বা পাছত দিব তেনেকুৱা কোনো কথা নাই। আমাক তৎকালীনভাৱে জনজাতিকৰণৰ মৰ্যাদা লাগে। আজি যদি দিব পাৰে চৰকাৰে আমাক আজিয়ে লাগিব, নিৰ্বাচনৰ আগতেই লাগিব। সেই কথাটো হ'ল কি যে অসম চৰকাৰে যিটো প্ৰতিবেদন দাখিল কৰিছে, এই প্ৰতিবেদনখিনি আমাৰ যিটো বিধানসভা আছে, বিধানসভাটো উত্থাপন কৰোঁতে যথেষ্ট সময় লগাইছে। আৰু ইতিমধ্যে আমি এতিয়ালৈকে অৱগত নহয় যে ৰাজ্যসভাৰ আমাৰ ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক যিটো প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে তাৰ পূৰ্বতে যিটো প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদন কেইবাটা আখোৱা কথা আছিলে। বিশেষকৈ আমি চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, যিটো নেকি ৬টা জনগোষ্ঠীক STV বুলি কৈছে, ST ভেলী, তাত চাহ জনজাতিৰ লোকসকলৰ কথা কাক কাক জনজাতিকৰণ দিব এই কথাটো স্পষ্ট নাছিলে। আৰু আমি আহ্বান জনাইছিলোঁ চৰকাৰক যাতে আমাৰ গোটেইকেইটা জাতি আৰু উপজাতি সকলোকে সামৰি কৰি চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। সেই ক্ষেত্ৰত তেখেতলোকে প্ৰতিবেদনত আপোনালোকে স্পষ্টকৈ দেখিব যে চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কিন্তু এটা সমজুৱা সহমতৰ জৰিয়তে অসম চৰকাৰে এইটো আনিব আৰু সেই জৰিয়তে প্ৰতিবেদনটো আচলতে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব বুলি কথাটো স্পষ্ট কৰিছে। আৰু তাৰ পাছৰ পৰ্যায়ৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা মন্ত্ৰী গোটে আজি তাৰিখলৈকে কিন্তু সেই প্ৰতিবেদনৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীয়ে নহয়, ৬টা জনগোষ্ঠীৰ কোনো এটা জাতীয় সংগঠনক আমন্ত্ৰণ কৰিয়ে গোটেই প্ৰক্ৰিয়াটো আচলতে আলোচনাত মিলিত কৰা নাই। আৰু এনেকুৱা প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মন্তব্য আগবঢ়াইছে যে আমি আচলতে নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ বিচৰা নাই, সেইটো সম্পূৰ্ণ এটা কথা যে এটা আভুৱা ভৰা কথা হয়। তেনেকুৱা ধৰণৰ আচলতে তুলঙা মন্তব্য আচলতে চৰকাৰে কৰিব নালাগে। আমাৰ এইটো আৱেগ, এই আৱেগৰ লগত যদি খেলিবলৈ যায় কিন্তু পিছত পৰৱৰ্তী সময়ত কিন্তু চৰকাৰে বিপদত পৰিব, সেই কথাটো স্পষ্ট। আমি আজি ক'ব বিচাৰিছোঁ যে জনজাতিকৰণৰ মৰ্যাদা আমাক 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰাৰ ব্যৱস্থাটো কৰক, নহ'লে ৰাইজে কিন্তু আকৌ ৰাজপথত ওলাই আহিব। মুখ্যমন্ত্ৰীয়ে কোৱা যিটো কথা যে প্ৰতিবেদন যেতিয়া দাখিল হ'ল, প্ৰতিবেদন দাখিল হোৱাৰ পিছত আপোনালোকৰ লগত ৬ জনগোষ্ঠীয় সংগঠনসমূহৰ লগত কোনো বৈঠক হোৱা নাই? আজি তাৰিখলৈকে প্ৰতিবেদন দাখিল কৰাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই হওক বা চৰকাৰী যিকোনো পক্ষৰ লগত আজি তাৰিখত ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কে তাৰপিছত তেওঁলোকে আমাক আলোচনাতে মাতি আনি এটা সহমত সৃষ্টি কৰাৰ এটা প্ৰয়াস কৰাৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। কিন্তু আজি তাৰিখলৈকে কোনো এটা জাতীয় সংগঠনৰ লগত কিন্তু আমি আন্দোলনকাৰীসকলৰ লগত আলোচনাত মিলিত হোৱা নাই। তাৰ পূৰ্বে আজি সংবাদ মাধ্যমত হয়তো কোনোবা সংবাদকৰ্মীয়ে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছে এই বিষয়টো, তেখেতে কৈছে যে জনজাতিকৰণৰ মৰ্যাদা আচলতে নিৰ্বাচনৰ পূৰ্বে দিয়া নহয় বা আমি বিচৰা নাই। তেনেকুৱা কোনো কথা নাই। আমাক ন্যায্য প্ৰাপ্যৰ দায়িত্ব হয়। আমাক আজি জনজাতিকৰণ যদি দিব পাৰে আজিয়ে দিয়া ব্যৱস্থাটো কৰক, নহ'লে ৰাইজে এনেকুৱা ধৰণৰ এটা মন্তব্যৰ কাৰণে হয়তো কালি আমি বাধ্য হ'ম পুনৰ ৰাজপথত ওলাই আহি জনজাতিকৰণৰ সংগ্ৰামটি আৰু শক্তিশালী কৰিবৰ কাৰণে।